ফ্লাইঅভাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কোনো ধৰণৰ দায়িত্ব নাই নেকি তেওঁলোকৰ নিৰ্মাণ কৰা যিবিলাক সা সামগ্ৰী সেইবিলাক যতে ততে পেলাই থব নেকি ৰাইজৰ প্ৰতি মানে কোনো ধৰণৰ দায়বদ্ধতা নাই যে গুৱাহাটীত ফ্লাইঅভাৰ নিৰ্মাণৰ এটা প্ৰতিযোগিতা চলিছে মানে আমি শুনিছো যে ডাঙৰ ডাঙৰ কমিছনৰ কথা আছে মুখ্যমন্ত্ৰীক কমিছন দিব লাগে সেই কাৰণে আসলতে টেন্ডাৰ হোৱাৰ আগে আগে বুলে আপোনাৰ দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে দলঙৰ কাম-কাজ আৰম্ভ কৰি দিয়ে মানে টেন্ডাৰ তাৰ পাছতহে হয় এনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি হৈছে আৰু দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানবিলাকৰ ৰাইজৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা নাই মানে চৰকাৰখনক ঘুষ দি যেহেতু তেওঁলোকে ফ্লাইঅভাৰখন নিৰ্মাণ কৰিছে সেই কাৰণে আপোনালোকে নিশ্চয় দেখিব যে এই ডাউনটাউনৰ যিখন নিৰ্মাণ ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰৰ কাষত যিটো ৰাস্তা আছে সেই ৰাস্তায়েদি দৈনিক আসলে লাখ লাখ যান বাহনে অহা যোৱা কৰে আমি সকলোৱে সেইফালে অহা যোৱা কৰো আপোনালোকে জানে সেইফালে দিয়ে জিএমচিএইচলৈ যোৱা হয় সেইফালে দিয়ে গুৱাহাটী ট্ৰেইন ষ্টেচনলৈ যোৱা হয় সেইফালে দিয়ে জনতা ভৱনলৈ যোৱা হয় আৰু সদা ব্যস্ত জিএছ ৰোড সেই অঞ্চলটোত মানে কাষত যিটো ৰাস্তা বৰ্তমান সময়ত আছে ফ্লাইঅভাৰখনৰ তলত যিখন নিৰ্মাণ ফ্লাইঅভাৰ সেই ৰাস্তাটোত আপোনাৰ ফ্লাইঅভাৰ নিৰ্মাণ কৰা সামগ্ৰীবিলাক যতে ততে চেদেলি ভেদেলি হৈ পৰি থকা আমি লক্ষ্য কৰিছো আৰু যতে ততে গাঁতৰ সদৃশ সৃষ্টি হৈছে গাঁত হৈছে আৰু আপোনাৰ ফ্লাইঅভাৰ নিৰ্মাণ কৰা কিছুমান ৰথ যতে ততে আপোনাৰ পৰি থকা আমি দেখো যাৰ পৰিণতিত আসলতে বৰ্তমান সময়ত জিএছ ৰোড হৈ যিবিলাকে অহা যোৱা কৰে সাংঘাতিক ধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু চৰকাৰৰ কি হৈছে আপোনালোকে নিশ্চয় দেখিছে যে দলং নিৰ্মাণ কৰিছো বুলি ফ্লাইঅভাৰ নিৰ্মাণ কৰিছো বুলি এতিয়া এই নিৰ্মাণ কৰা ডিউৰেশ্যনটো মানে টাইম ডিউৰেশ্যনটো আপোনালোকে চাব এতিয়া প্ৰায় এবছৰ হওঁ আৰু এবছৰ বা ছমাহ যিহেতু লাগিব সেই সময়খিনিত জমৰ যন্ত্ৰণা আসলতে পাবলগীয়া হৈছে আজি সাধাৰণ মানুহসকলে যিসকলে সেইফালে অহা যোৱা কৰে গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক চৰকাৰে তাৰ ব্যৱস্থাপনা এটা কৰিব লাগে অল্টাৰনেটিভ ৰোডৱে যিহেতু দিব পৰা নাই তাৰ পাছতো সেই ৰাস্তায়েদি অহা যোৱা কৰাৰ এটা সুচল ব্যৱস্থা অল্টাৰনেটিভ ৰোডৱে নাথাকিলেও যিটো ৰাস্তাত যান বাহন অহা যোৱা কৰি আছে সেইটোৰ অলপমান ঠিক ঠাক কৰি দিব পাৰে এনেকুৱা কথাটোতো নাই যে ফ্লাইঅভাৰ নিৰ্মাণ কৰিছে বুলি সেইফালে ৰাস্তাটোতো বন্ধ হৈ যোৱা নাই এতিয়ালৈকে বন্ধটো কৰিব পৰা অৱস্থা নাই বিকল্প পথৰ কোনো ধৰণৰ ব্যৱস্থা যেহেতু নাই সেইকাৰণে আমাৰ কথাটো হৈছে যে আমি লক্ষ্য কৰিছো সেই ডাউনটাউনৰ যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন নিৰ্মাণ কৰি থকা অৱস্থাত প্ৰতিদিনে আসলতে মেডিকেললৈ যোৱা যিবিলাক এম্বুলেন্স সেই এম্বুলেন্স বিলাক আধা ঘণ্টা এঘণ্টা ধৰি তাতে ফচি থাকিব লাগে আজি যিবিলাক স্কুল কলেজৰ ল'ৰা ছোৱালী আসলতে সেইফালে অহা যোৱা কৰে তেওঁলোকেও মানে নিৰ্দিষ্ট সময়ত স্কুল কলেজ গৈ নাপায় যাৰ পৰিণতিত আসলে তেওঁলোক ক্লাছ পৰ্যন্ত লষ্ট হৈছে গতিকে এনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি হৈছে যে বাকি অফিস কাছাৰীলৈ যোৱা সকলেও আসলে প্ৰয়োজনীয় সময়ত উপস্থিত হ'ব পৰা নাই গতিকে এনেকৈ যদি ফ্লাইঅভাৰ নিৰ্মাণ কৰিছো বুলি সেই যিটো ৰাস্তা আছে বৰ্তমান সময়ত ডাউনটাউনৰ যিটো ৰাস্তা মানে ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ কাষৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰ আসলতে চোৱাচিতাৰ দায়িত্ব চৰকাৰ নাই নেকি ফ্লাইঅভাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কোনো ধৰণৰ দায়িত্ব নাই নেকি তেওঁলোকৰ নিৰ্মাণ কৰা যিবিলাক সা সামগ্ৰী সেইবিলাক যতে ততে পেলাই থব নেকি ৰাইজৰ প্ৰতি মানে কোনো ধৰণৰ দায়বদ্ধতা নাই আজি দলঙৰ যিবিলাক আপোনাৰ সা সামগ্ৰী মই কৈছো ইতিমধ্যে মানে যতে ততে আপোনাৰ ৰথবিলাক চেদেলি বেদেলি হৈ পৰি থাকে যতে ততে আপোনাৰ গাঁত সৃষ্টি হৈছে কোনো ধৰণৰ এটা সুচল ব্যৱস্থাপনা নাই যাৰ কাৰণে আসলতে গুৱাহাটীবাসী দুৰ্ভোগ ভুগিবলগীয়া হৈছে কেৱল গুৱাহাটীবাসীয়ে নহয় গোটেই অসমৰ মানুহে যিবিলাকে আসলে জিএছ ৰোড হৈ অহা যোৱা কৰে সেই সকলোৰে আসলতে সাংঘাতিক ধৰণৰ হাৰাশাস্তি হৈছে কিন্তু চৰকাৰ কোনো ধৰণৰ ভূক্ষেপ নাই আমি লক্ষ্য কৰিছো সেইকাৰণে আমাৰ কথাটো অতি স্পষ্ট যেহেতু ফ্লাইঅভাৰখন নিৰ্মাণ কৰিব বৰ্তমান সময়ত আছে নিৰ্মাণ কৰাৰ এই সময়ছোৱাত যথেষ্ট সময় যেহেতু লাগে গতিকে আমি এটা কথা আমি জানিব পাৰিছো যে সেইফালেদি অহা যোৱা কৰাৰ সময়ত যথেষ্ট সংখ্যক ৰোগীয়া মানুহে তাতে আসলতে মৃত্যুৰ মুখত পৰিছে এনেকুৱা খবৰো আহিছে মানে এম্বুলেন্সটো ৰৈ থাকে ফচি যায় তাতে যান বাহন চলাচল কৰিব নোৱাৰাৰ ফলস্বৰূপে তাতে দীৰ্ঘ সময় যেহেতু আবদ্ধ হৈ থাকিবলগীয়া হয় এম্বুলেন্স বিলাক গতিকে তাতে ৰোগীয়া মানুহে মৰিবলগীয়া এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে আৰু সন্ধিয়াৰ ভাগতো কথা উলুটায় সন্ধিয়া ভাগত আপোনাৰ সেইফালে কোনো যান বাহন চলিবই নোৱাৰে এনেকুৱা এটা পৰিস্থিতিত আসলে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান লগতে চৰকাৰৰ ফালৰ পৰা সেই যিকণ আসলতে ৰাস্তাৰ কাৰণে অহা যোৱা কৰাৰ কাৰণে যান বাহন অহা যোৱাৰ কাৰণে যিটো অলপমান ঠাই আছে সেইখিনি চোৱাচিতাৰ দায়িত্ব চৰকাৰ বা দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ আছে আজি দলং বনোৱা প্ৰতিষ্ঠানবিলাকে আসলতে তাত প্ৰয়োজনীয় ব্যৱস্থাপনা কৰি দিব লাগে কিন্তু তেওঁলোকে কি কৰিছে দলং নিৰ্মাণ কৰিছো বুলি আপোনাৰ তেওঁলোকৰ সা সামগ্ৰী যতে ততে পেলাই থৈছে ৰাস্তায়েদি অহা যোৱা কৰাত কেনেকুৱা ধৰণৰ আসলে বিপদ সংকুল এটা পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে গতিকে আমাৰ দাবী অতি স্পষ্ট অতি শীঘ্ৰে সেই যিটো ৰাস্তা আছে ডাউনটাউনৰ ফ্লাইঅভাৰ কাষৰ যিটো ৰাস্তা ওপৰত ফ্লাইঅভাৰ বনাই আছে সেইটো বুজি পাইছো আপোনালোকৰ উন্নয়নটো আমি দেখি আছো বাৰু তাৰ সমান্তৰালভাৱে সেই ৰাস্তাটো ঠিক ঠাক কৰি দিব লাগে যাতে
সুচাৰুৰূপে মানুহে যাতায়াত কৰিব পাৰে সেই দাবীটো আমি উত্থাপন কৰিছো।